Hey guys, যদি আপুনি মিনিমাম ক্লাছ 10 পাস কৰিছে বা বেচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিছে আৰু আপুনি জব বিচাৰি আছে তো এইটো ভিডিও আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট সব হৈ আছে। মই আজি আলোচনা কৰিব গৈ আছো গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্টৰ কাৰণে নটিফিকেশন আহিছে যত আপুনি এপ্লাই কৰিব পাৰিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা আহিছে নটিফিকেশন আৰু আপোনাৰ এইটো ৰিকুৱাৰমেন্টৰ যেটো জব লোকেশন দি আছে এইটো নগাঁৱত হ'ব। যদি আপুনি ইন্টাৰেস্টেড হয় এইটো ভিডিওত আপুনি চেক কৰিব পাৰিব ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি লগতে ভ্যাকেন্সি ডিটেইলছ আৰু ভ্যাকেন্সি কিনে এপ্লাই কৰোতে আপুনি কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব কেনেকৈ আপুনি এপ্লাই কৰিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ সিস্টেমেটিক প্ৰভাইড কৰিম। যদি আপুনি ইন্টাৰেস্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰো। এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি অৰ্গেনাইজেচন দি আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা আহিছে নটিফিকেশনটো জব লোকেশন আপোনাৰ নগাঁও আসামত হ'ব। Total vacancy দিয়া আছে আপুনি মাল্টিপল ভ্যাকেন্সিছত এপ্লাই কৰিব পাৰিব আৰু জব যেটো ক্যাটাগৰি দিয়া আছে যত আপুনি গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্টত এপ্লাই কৰিব পাৰিব। এপ্লিকেশন যেটো মোড দিয়া আছে আপুনি অফলাইনত এপ্লাই কৰিব লাগিব অফলাইনত আপুনি কেনেকৈ এপ্লাই কৰিব তাৰো বেসিক ডিটেইলছ মই আপোনাক ইয়াতে প্ৰভাইড কৰি দিম। অফিচিয়েল যেটো ওয়েবসাইটৰ লিংক আছে মই এইটো ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম। আপুনি যদি এইটো ভিডিওৰ ডেসক্ৰিপচন চেক কৰা তাতে অফিচিয়েল যেটো ওয়েবসাইটৰ লিংক আছে তাতে ক্লিক কৰিলে আপুনি ডাইৰেক্টলি অফিচিয়েল যেটো ওয়েবসাইট আছে তাতে ভিজিট কৰিব পাৰিব। এতিয়া চাই লওক ভ্যাকেন্সি ডিটেইলছ খিনি যত আপোনাৰ গ্ৰেড 3 এমপ্লয় যত মাল্টিটাস্কিং এসিস্ট্যান্ট পোষ্টত এপ্লাই কৰিব পাৰিব যত ওয়ান পোষ্টৰ কাৰণে আহিছে নটিফিকেশনটো। নেক্সট আপোনাৰ গ্ৰেড 3 যত এমপ্লয় দি আছে এক্সামিনেশনৰ কাৰণে যত আপোনাৰ ওয়ান পোষ্টত এপ্লাই কৰিব পাৰিব। গ্ৰেড 4 যত এমপ্লয় বিচাৰিছে মাল্টিটাস্কিং ষ্টাফৰ কাৰণে যত আপুনি 5 পোষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক পোষ্ট কিনে এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। যদি আপুনি গ্ৰেড 3 যত এমপ্লয় মাল্টিটাস্কিং এসিস্ট্যান্ট পোষ্টত এপ্লাই কৰি আছে তাতে আপোনাৰ যেটো কোৱালিফিকেশন বিচাৰিছে আপুনি বেচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব যিকোনো ডিসিপ্লিনৰ পৰা আৰু যিকোনো ৰেকগনাইজ ইউনিভাৰ্সিটিৰ পৰা আপুনি কমপ্লিট কৰিব লাগিব। লগত আপোনাৰ তাত থাকিব লাগিব মিনিমাম 1 ইয়াৰ্স আপোনাৰ কম্পিউটাৰ কোৰ্স কৰিব লাগিব আৰু তাৰ সাৰ্টিফিকেটটো আপোনাৰ তাত থাকিব লাগিব। লগত আপোনাৰ ওয়াৰ্কিং এক্সপেৰিয়েন্স বিচাৰিছে তেনেকুৱা এডুকেশন ইনষ্টিটিউশনত যদি আপুনি কোনো ধৰণৰ মাল্টিটাস্কিং এসিস্ট্যান্ট পোষ্টত কাম কৰিছে তেতিয়াহলে আপুনি এইটো ৰিকুৱাৰমেন্টত এপ্লাই কৰিব পাৰিব আৰু প্ৰেফাৰেন্সটো বেছিকৈ পাব। নেক্সট যেটো পোষ্ট দি আছে গ্ৰেড 3 যত এমপ্লয় এক্সামিনেশনৰ কাৰণে দি আছে আৰু তাতে আপোনাৰ কোৱালিফিকেশনটো বিচাৰিছে যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। লগত আপোনাৰ বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা যদি আপুনি কৰিছে কম্পিউটাৰ এপ্লিকেশন মানে PGDCA কোৰ্সটো যদি আপুনি কমপ্লিট কৰিছে লগত আপোনাৰ তেনেকুৱা ৰিলেভেন্ট এক্সামিনেশন ৰিলেটেড যদি কোনো ধৰণৰ ওয়াৰ্কিং এক্সপেৰিয়েন্স আছে তেতিয়াহলে এইটো ৰিকুৱাৰমেন্টত আপুনি প্ৰেফাৰেন্সটো বেছিকৈ পাব। লগত আপোনাৰ প্ৰফিচিয়েন্সি থাকিব লাগিব MS অফিস লগতে এক্সামিনেশন মেনেজমেন্ট যেটো সফটওয়্যাৰ থাকে তাৰে নলেজটো আপোনাৰ থাকাটো ম্যান্ডেটৰি হয় ঠিক আছে। নেক্সট দি আছে গ্ৰেড 4 যত এমপ্লয় মাল্টিটাস্কিং ষ্টাফৰ কাৰণে দি আছে যত আপোনাৰ কোৱালিফিকেশনটো বিচাৰিছে যদি মিনিমাম আপুনি ক্লাছ SSLC মানে ক্লাছ 10 টো কোৱালিফাইড হয় বা তেনেকুৱা ইকুইভ্যালেন্ট যদি আপুনি হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰিছে তথাপি আপুনি এইটো ৰিকুৱাৰমেন্টত এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনাৰ তেনেকুৱা ওয়াৰ্কিং কোনো ধৰণৰ এক্সপেৰিয়েন্স থাকে কোনো যিকোনো ইনষ্টিটিউশনত এডুকেশনাল ইনষ্টিটিউশনত তেতিয়াহলে আপুনি এইটো পোষ্টত প্ৰেফাৰেন্সটো বেছিকৈ পাব। এতিয়া চাই লওক এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু যেটো আপোনাৰ পেমেন্ট দি আছে এটো 500 আপুনি পেমেন্ট কৰিব লাগিব। এতিয়া চাই লওক কেনেকৈ এপ্লাই কৰিব তো এপ্লাই কৰিবলৈ ফাৰ্ষ্টত আপুনি এপ্লিকেশন ফৰ্মটো ডাউনলোড কৰিব লাগিব। ফাৰ্ষ্টত আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব তাতে আপুনি ৰিকুৱাৰমেন্ট সেকশনত যাব লাগিব তাতে যেটো অফিচিয়েল ওয়েবসাইটত দিয়া এপ্লিকেশন ফৰ্মটো দি আছে তাৰ পৰা ডাউনলোড কৰি লব ডাউনলোড কৰি কিনে আপুনি তাতে কেয়াৰফুলি ফিল আপ কৰি দিব লগতে আপুনি এটাচ কৰিব আপোনাৰ ৰিকুৱাৰমেন্ট ডিটেইলছ খিনি যত আপোনাৰ এডুকেশনাল লগতে পাৰ্সোনাল ডিটেইলছ খিনি যিখিনি থাকে প্ৰুফ এড্ৰেছ প্ৰুফ থাকিব লগতে আপোনাৰ ফটো সিগনেচাৰ আৰু তেনেকুৱা যদি এক্সপেৰিয়েন্স আছে আপোনাৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট খিনি আপুনি তাতে এটাচ কৰিব লাগিব আৰু যেটো পেমেন্ট দি আছে আপুনি যদি ডিমান্ড আপৰ থ্ৰু পেমেন্ট কৰি আছে তাৰে ডিমান্ড আপটো তাতে এটাচ কৰি দিব লাগিব। নেক্সট আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব লাগিব যদি আপুনি বাই পোষ্ট কৰি আছে এনৰলমেন্টত ভৰাব ভৰাই কিনে তাতে আপুনি ম্যান্ডেটৰি পোষ্ট কোনটো পোষ্টত এপ্লাই কৰি আছে এটো আপোনাৰ মানে লিখি দিব লাগিব ওপৰত আপুনি ভালকে কোনটো পোষ্টত এপ্লাই কৰি আছে তাৰ যেটো এড্ৰেছ হয় এড্ৰেছটো আপুনি নোট কৰি লব। দা ৰেজিষ্টাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা আহিছে যত আপোনাৰ হালদাৰ বেপাৰ যত আপোনাৰ কলংগাৰপাট নগাঁও আসাম 782001 এইটো এড্ৰেছ আপুনি নোট কৰি লব। যদি আপুনি বাই পোষ্ট কৰি আছে এইটো এড্ৰেছ আপুনি লিখি দিব আৰু যদি আপুনি বিচাৰে তাতে ভিজিট কৰি কিনে আপুনি পাৰ্সোনালি তাতে সাবমিট কৰি থৈ আহিব পাৰিব। ইম্পৰ্টেন্ট ডেটস খিনি চাই লব নটিফিকেশনটো 8 এপ্ৰিল 2026 ত ৰিলিজ কৰি দিছে আৰু এপ্লাইৰ যেটো লাষ্ট ডেট দি আছে আপোনাৰ এপ্লিকেশনটো 25 এপ্ৰিল 2026 লৈকে লাষ্ট সাবমিট কৰিব পাৰিব। ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি এইটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব। ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো।